ডিব্ৰুগড় ফটোগ্ৰাফাৰ ছ'চাইটিৰ উদ্যোগত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন। সমগ্ৰ বিশ্বৰ লগতে অসমৰ ডিব্ৰুগড় জিলাতো আজি বিশ্ব আলোকচিত্ৰ দিৱস বিভিন্ন কাৰ্যসূচীৰ লগতে চিত্ৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ডিব্ৰুগড় ফটোগ্ৰাফাৰ ছ'চাইটি উদ্যোগত চৌকিডিঙিস্থিত ৰসৰাজ লক্ষীনাথ বেজবৰুৱা ভৱনত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই বিশ্ব আলোকচিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰি আলোকচিত্ৰ প্ৰদৰ্শনীৰ এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে BCPLৰ পৰিচালন সঞ্চালক প্ৰাঞ্জল চাংমায়ে। অনুষ্ঠানত আলোকচিত্ৰ প্ৰদৰ্শনীত সম্পৰ্কত বক্তব্য আগবঢ়াই ফটোগ্ৰাফিৰ অফ ছ'চাইটিৰ সভাপতি তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাক্তৰ ৰঞ্জিত বৰুৱাই। অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী ৰঞ্জিত চৌধুৰী আৰু বিদ্যাসাগৰ বৰুৱাই। ডিব্ৰুগড়ৰ পৰা প্ৰশান্ত হাজৰিকাৰ ৰিপৰ্ট, অসম 360। ৱৰ্ল্ড ফটোগ্ৰাফী ডেৰ কাৰণে আজি প্ৰায় ধৰক 9-10 বছৰৰ পৰা ডিব্ৰুগড়ত আমাৰ হৈ আছে। মাজতে ক'ভিডৰ কাৰণে হোৱা নাছিলে। যোৱা বছৰ আমি অকণমান সুসংবদ্ধভাৱে আমি কৰিবলৈ ল'লোঁ আৰু তেতিয়া আমি ঠিক কৰিছিলোঁ দুটা কথা, যে আমি এটা বহল পৰিসৰৰ কথা চিন্তা কৰিম। সেইকাৰণে আমি এখন ছ'চাইটি এখন আমি নতুনকৈ গঢ়ি তুলিলোঁ, ফটোগ্ৰাফী ছ'চাইটি অফ ডিব্ৰুগড়। আমি পঞ্জীয়নো হ'লোঁ আৰু আমাৰ বেংক একাউণ্টো আছে। এতিয়া আমি ঠিক কৰিলোঁ যে আমি বছৰত অকল এবাৰ ফটোগ্ৰাফী এক্সিবিশ্যন পাতি আমাৰ কাম শেষ নকৰোঁ। গতিকে আমি যিবিলাক উঠি অহা ফটোগ্ৰাফাৰ্ছ আছে, কলেজৰ ল'ৰা ছোৱালী আছে, মোবাইলেৰে ফটো তুলি আছে, তেওঁলোকক আমি বিনামূলীয়াকৈ আমাৰ ছ'চাইটিৰ তৰফৰ পৰা আমি কিবা তেওঁলোকক সহায় কৰিব পাৰোঁ নেকি, সেই উদ্দেশ্যৰে ইতিমধ্যে আমি এখন মেডিকেল কলেজত আমি পুৰণা যিটো ক্লাব আছিলে সেইটো বন্ধ হৈ গৈছিলে, ফটোগ্ৰাফী ক্লাব, সেইটো আমি আকৌ ৰিভাইভ কৰিলোঁ। তেওঁলোকক আমাৰ তালৈ মানে আমাৰ ছ'চাইটিৰ ভিতৰলৈ লৈ আহিলোঁ আৰু আনি পেলাই আমি প্ৰথম তেওঁলোকৰ তাত আমি এটা ৱৰ্কশ্বপ পাতিলোঁ ফ্ৰী অফ কষ্ট। আমাৰ সৰু দুৱৰা, মই আৰু আমাৰ ছেক্ৰেটাৰী আস্কৰণ আমি গ'লোঁ আৰু তেওঁলোকৰ প্ৰায় 35-ৰ পৰা 40গৰাকী ফটোগ্ৰাফাৰে আমাৰ লগত সহযোগ কৰিলে, বহুতখিনি শিকোৱা হ'ল, তেওঁলোকৰ ফটোবিলাক চালোঁ। গতিকে এই কথাটো ইতিমধ্যে আৰু দুখন কলেজ আমাৰ লগত লগ লাগিব বুলি বা আমাৰ কাষলৈ সহায় বিচাৰি আহিব বুলি আমাক জনাইছে। গতিকে ফটোগ্ৰাফীৰ প্ৰত্যেক বছৰে ৱৰ্ল্ড ফটোগ্ৰাফীতে বেলেগ বেলেগ থিম থাকে। এইবাৰো আছে, কিন্তু আমাৰ কাৰণে সকলোতকৈ ডাঙৰ কথাটো হ'ল থিমবিলাক এনেকুৱা যে আপুনি আপোনাৰ ভাল ফটো এখন ৰাইজৰ মাজত দেখুৱাব লাগে। কিন্তু আমি ভাবিছোঁ আমি এনেকুৱা থিম কৰিম যে যিসকল উদীয়মান ফটোগ্ৰাফাৰ, তেওঁলোকক যদি আমি ফটোগ্ৰাফীটোৰ বিষয়ে কেনেকৈ ল'ব লাগে বা কেনেকৈ প্ৰচেছিং কৰিব লাগে, এইখিনি কথা যদি অকণমান হ'লেও আমি এটা শিকাব পাৰোঁ বা এটা গঢ় দিব পাৰোঁ তেওঁলোকৰ চিন্তা চৰ্চাত, সেইটো ভাবিছোঁ আমাৰ ছ'চাইটিটোৰ কাৰণে এটা ডাঙৰ লক্ষ্য।